নমস্কাৰ গৃহৰক্ষী ভাই বন্ধুসকল। এখন বিশেষ জাননী প্ৰকাশ কৰিছে অসম চৰকাৰ জিলা অধিনায়ক কাৰ্যালয় গৃহৰক্ষী বাহিনী গোৱালপাৰা অসম, অৰ্থাৎ গোৱালপাৰা গৃহৰক্ষী কামাণ্ডেণ্ট অফিচৰ পৰা এখন জাননী প্ৰকাশ কৰিছে 8/2/2024 ইং তাৰিখে। আৰু ইয়াত লিখিছে, ইয়াৰ দ্বাৰা গোৱালপাৰা, বঙাইগাঁও আৰু চিৰাং জিলাৰ গৃহৰক্ষী জোৱানসকলৰ জ্ঞাতাৰ্থে জনোৱা যায় যে যিসকল গৃহৰক্ষী জোৱানে গৃহৰক্ষী বাহিনীৰ স্বেচ্ছাসেৱক হিচাপে 3 বছৰৰ বাবে সেৱা আগবঢ়াবলৈ ইচ্ছুক তথা গোৱালপাৰা জিলাৰ গৃহৰক্ষী কাৰ্যালয়ত ইতিমধ্যে প্ৰমাণপত্ৰ জমা দিছে, সেইসকল গৃহৰক্ষী জোৱানক প্ৰমাণপত্ৰ জমা দিয়াৰ ক্ৰমিক নং অনুসৰি অহা 16/2/2024 তাৰিখত শাৰীৰিক স্বাস্থ্য ইত্যাদিৰ যোগ্যতা নিৰূপণৰ বাছনিৰ বাবে আৰক্ষী ছাউনী পথাৰ গোৱালপাৰা পুলিচ ৰিজাৰ্ভ গ্ৰাউণ্ড গোৱালপাৰা, অৰ্থাৎ গোৱালপাৰা পুলিচ ৰিজাৰ্ভত প্লেগ্ৰাউণ্ডত পুৱা 8 বজাৰ পৰা উপস্থিত থাকিবলৈ জনোৱা হ'ল। বিদ্ৰোহ বাছনি তাৰিখত গৃহৰক্ষী বুনিয়াদী প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ, শিক্ষা আৰু বয়সৰ প্ৰমাণপত্ৰ মূল কপিৰ লগতে অপশ্যন স্লিপখন আনিবলৈ কোৱা হ'ল। অপশ্যন স্লিপ মানে হ'ল গোৱালপাৰা গৃহৰক্ষী কাৰ্যালয়ত প্ৰমাণপত্ৰ জমা দিওঁতে যিখন ক্ৰমিক নম্বৰৰ স্লিপ দিছিলে সেইখনেই অপশ্যন স্লিপ। আৰু তলত এয়া নতুন কামাণ্ডেণ্ট ছাৰৰ চহী আছে, জিলা অধিনায়ক গৃহৰক্ষী বাহিনী গোৱালপাৰা। ধন্যবাদ।